এতিয়া ঋণটো এইকেইদিন খুব আলোচনা হৈ আছে, আপোনালোকেও বহুত প্ৰেছ কনফাৰেন্স কৰিছে, বহুত ওলাইছে। তে ঋণত মই ক'ব খুজিছোঁ যে ঋণটো যদি আপুনি যদি ধাৰতেই পুত গৈ থাকে তে আপুনি ডেভেলপ কেনেকৈ কৰিব? ধাৰতেই যদি আপোনালোকৰ মনত আছে 16 চনত যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোণোৱাল ডাঙৰীয়াৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত বিত্তমন্ত্ৰী লৈ প্ৰথম দিনা যিখন প্ৰেছ কনফাৰেন্স কৰিছিল, সেই প্ৰেছ কনফাৰেন্সত হিমন্ত বিশ্বই কৈছিল, মোৰ হাতত আছে, মই আজি দেখুৱাব পৰা নাই, যে কৈছিল কি বুলি, যে তৰুণ গগৈ ডাঙৰীয়াই ঋণ লৈ অসম ডুবাই গ'ল। তেতিয়া 10,000 কিমান কোটি টকা ঋণৰ বোজা আছিল। আমি আৰু এতিয়া একো উন্নয়ন কৰিব নোৱাৰোঁ। আমি 10,000 টকা ঋণৰ ধাৰ মৰাৰ পিছতহে আমি বিজেপিয়ে উন্নয়নৰ কথা ভাবিব পাৰিম। তৰুণ গগৈ ডাঙৰীয়াই ঋণ লৈ অসম ডুবাই থৈ গ'ল। ডেট ৱাজ হিজ প্ৰেছ ষ্টেটমেণ্ট। আৰু আজি সেই একেজন হিমন্ত বিশ্ব শৰ্মাই বিজেপিয়ে কেনেকৈ ঋণ লৈছে আপোনালোকে চাওক। 1952 প্ৰথম চৰকাৰ হৈছে, 52ৰ পৰা 2016লৈ 16 তৰুণ গগৈ ডাঙৰীয়াই যেতিয়া শাসন এৰিছে, এই সুদীৰ্ঘ 52ৰ পৰা 16লৈ সুদীৰ্ঘ এই সময়খিনিত মেক্সিমাম কংগ্ৰেছ চৰকাৰ আছিলে, মাত্ৰ এবাৰ জনতা পাৰ্টিৰ চৰকাৰ আছিলে অলপ দিনৰ কাৰণে। এইখিনি সময়ত ঋণ লৈছিল কিমান? টোটেল 41,964 কোটি টকা। আৰু সোণোৱাল ডাঙৰীয়াই 16 চনৰ পৰা 21 চনলৈ 5 বছৰত, অকলে 5 বছৰত সোণোৱাল ডাঙৰীয়াই লোন ল'লে কিমান? 47,745 কোটি টকা। আৰু হিমন্ত বিশ্ব শৰ্মাই 2021 পৰা 2024 31 ডিচেম্বৰলৈ 4 বছৰত, 2021 পৰা 2024 31 ডিচেম্বৰলৈ 4 বছৰত হিমন্ত বিশ্ব শৰ্মাই অকলে লোন লৈছে কিমান? 65,291 কোটি টকা। তেতিয়া আপোনালোকে চাওক, এইজন মুখ্যমন্ত্ৰীয়ে কৈছিলে যে লোন লৈ অসম ডুবাইছে, আৰু এইজন মুখ্যমন্ত্ৰী এতিয়া কিমান? 4 বছৰত 65,000 কোটি টকা লোন, আৰু 70 বছৰত কংগ্ৰেছ চৰকাৰে লৈছে 41,964 টকা লোন। গতিকে আজি এই লোন লৈ ভোট বেংক, এতিয়া লোনৰ ফলত আমাৰ কি হৈছে? 8,000 crores টকা আমাৰ যিটো আমি টেক্স দিওঁ, এই যে আপোনালোকে চবেই আমি এই টেক্সৰ পৰা 8,000 কোটি টকা পাৰ ইয়েৰ আমি লোনৰ ইণ্টাৰেষ্ট মাৰিব লাগে। এতিয়া আৰু বাঢ়িছে। গতিকে তেতিয়াহ'লে আমাৰ উন্নয়ন ক'ৰ পৰা হ'ব? আমাৰ কৰৰ পৰা যিটো পইচা উঠিছে চিধা আমি লোনৰ ইণ্টাৰেষ্ট দিওঁতেন গুচি গৈছে আমাৰ। তে তুমি আমাৰ অসমখন এনেকুৱা কঙাল, এনেকুৱা দেউলীয়া তুমি ৰাজ্যত পৰিণত কৰি তুমি আমাৰ অসমখন কেনেকৈ তুমি সৰ্বশ্ৰেষ্ঠ কৰিবা? এই এটা বছৰত আপোনালোকৰ যোগেদি আজি আমি হিমন্ত বিশ্ব শৰ্মাক আমি প্ৰশ্ন কৰিব খুজিছোঁ। এতিয়া লাষ্টটো হ'ল এইখিনিতো আমাৰ ষ্টেটৰ। এতিয়া যদি চেণ্টাৰে যদি হেল্প নকৰে, এখন ৰাজ্য কেতিয়াও উন্নতি হ'ব নোৱাৰে। এতিয়া চেণ্টাৰে অসমক কি হেল্প কৰিছে আমি এইটো চাওঁ। তুমি যে প্ৰধানমন্ত্ৰী, আপুনি যে কৈ আছে এ ফৰ আছাম, আপুনি যে কৈ আছে মোৰ 1 নম্বৰ এজেণ্ডা আছাম, অসমলৈ আহিলে গামোচাখন পিন্ধি আপুনি সেইটোৱে কয়, অসম অষ্টলক্ষ্মীৰ দেশ। এতিয়া আপুনি অসমক কি কৰিছে? অসমক আপোনালোকে কি ভোট লাগে অসমৰ পৰা, কিন্তু অসমক কি কৰিছে আপোনালোকে? মাহী আই দৃষ্টিৰে চাইছে। ষ্টেপ মাদাৰলি ট্ৰিটমেণ্ট, মই 3টা তথ্য দিম, বেলেগ নিদিওঁ আৰু। 1 নম্বৰ GST, এই GSTৰ পৰা আমি ইমান টকা দিছোঁ 18%। এই GSTৰ পৰা উঠা টকাৰ অসমে যিটো অংশ পাব লাগে 85,000 crores অসমে পাবলগীয়া টকা এতিয়াও মোদীয়ে দিয়া নাই, চেণ্টাৰে দিয়া নাই। পাবলগীয়া টকা আমাৰ GSTৰ শ্বেয়াৰটো, আমাৰ শ্বেয়াৰটো আমি কেনেকৈ ডেভেলপ কৰিম? যে হিমন্ত বিশ্ব তোমাৰ সাহস নাই কিয়? তুমি নৰেন্দ্ৰ মোদীক
তুমি টেবুল ঢকিয়াই কিয় ক'ব পৰা নাই এইখিনি মোৰ অসমৰ প্ৰাপ্য দিয়ক বুলি সেইটো নোপোৱাৰ কাৰণে তুমি লোন লৈছা তুমি সেইকাৰণে আমাক ধাৰত ডুবাইছা তে গতিকে এইটো হৈছে আমাৰ সীমা তাৰপিছত আপোনালোকে চাওক যে বানপানী আমি বানপানীৰ যিটো ক্ষয়ক্ষতি তাৰ ৰিপেয়াৰিঙৰ কাৰণে আৰু যিটো NDRF নেশ্যনেল ডিজাষ্টাৰ ৰেছপন্স ফাণ্ড NDRF এই দুটা শিতানত আমি এতিয়ালৈকে পাবলগীয়া টকা আছে মই আগৰবিলাক কোৱা নাই অকল এই বিজেপিৰ কথা কৈছোঁ কি আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ শাসনৰ কথা কৈছোঁ এতিয়ালৈকে পাবলৈ আছে ২,৭০০ কোটি টকা তে এই ইমান বৃহৎ টকা যদি চেণ্টাৰে আমাক সহায় নকৰে চেণ্টাৰেই নিদিয়ে তেতিয়াহ'লে আমি কেনেকৈ আগবাঢ়িম অসম কেনেকৈ আগবাঢ়িব তুমি কেনেকৈ আগবাঢ়িবা নিজেতো শেষ কৰিলা চেণ্টাৰৰ পৰা পাবলগীয়াটো তুমি আনিব পৰা নাই বা চেণ্টাৰে দিব পৰা নাই এতিয়া লাষ্ট যে আপোনালোকে জানে MG NREGA মহাত্মা গান্ধী নিয়োগ নিশ্চিত আঁচনি টোটেল অসমত 64,98,720টা হেৰি আছে জব কাৰ্ড হোল্ডাৰ্ছ জব কাৰ্ড পাইছে ইমানখিনি মানুহে 64 মানে মোটামুটি 65 লাখ 65 লাখ পৰিয়ালে জব কাৰ্ড পাইছে 100 দিনৰ কাম পাব লাগে পঞ্চায়তত কিন্তু কিমান কাম পাইছে মাত্ৰ 6,402জনে 100 দিনৰ কাম পাইছে বাকি কোনেও পোৱা নাই 6,400 65 লাখ 1 লাখে পালেও বেলেগ কথা 65 লাখ কাৰ্ড হোল্ডাৰ MG NREGA কাৰ্ড হোল্ডাৰ ফেমিলিৰ বিপৰীতে মাত্ৰ পাইছে 6,402জনে পাইছে ৰুৰেল ডেভেলপমেণ্ট মিনিষ্ট্ৰীৰ ৰিভিউ তথ্য অনুযায়ী গতিকে এইটো কিয় হৈছে এইটো হৈছে এই কাৰণে যে MG NREGAৰ পইচা দিয়া নাই দুটা বছৰৰ চেণ্টাৰে MG NREGAৰ পইচা ইয়াত নিদিয়াৰ কাৰণে আজি এইটো হৈছে তেতিয়াহ'লে আজি আপোনালোকে আজি কওক যে তুমি কোন ক্ষেত্ৰত অসমক আগবঢ়াই নিলা আমাৰ অসমীয়াত এটা ফকৰা যোজনা আছে কি বুলি যে নাইপু মুখে নাইপু গুফে নাইপু ধনী নাইপু লনি অৰ্থাৎ তাৰ মানে কি ল'ৰা মানে কৈছে কি হয় তুমি কি হ'ব লাগিব নাইপু গুফে তুমি গুপ মানে মোচ থকা তুমি একদম হৃষ্টপুষ্টবান হ'ব লাগিব নাইপু মুখে যদি তোমাৰ সেইটো নাথাকে মুখখন ধুনীয়া হ'ব লাগিব তুমি নাইপু লনি তুমি লনি হ'ব লাগিব আৰু নাইপু ধনী নহ'লে তোমাৰ যদি সেইবিলাক একো নাথাকে তুমি ধনী হ'ব লাগিব তেতিয়াহে উপযুক্ত সন্তান চাৰিটা গুণ কৈছে হয় তোমাৰ গুপ থাকি শক্তিশালী হ'ব লাগিব নহয় তোমাৰ মুখ চুকা হ'ব লাগিব নাইপু মুখে মুখ চুকা হ'ব লাগিব নাইপু লনি তুমি দেখিবলৈ ধুনীয়া হ'ব লাগিব নাইপু ধনী নহয়বা তুমি ধনবন্ত হ'ব লাগিব তুমি কোন পিনে আছা তুমি কোনফালে আছা তুমিতো কোনো পিনে নাই তুমি অসমখন সব পিনৰ পৰা তুমি শেষ কৰিলা তুমি এটা দিশত নহয় মহিলাৰ দিশত শেষ কৰিলা স্বাস্থ্যৰ দিশত শেষ কৰিলা শিক্ষাৰ দিশত শেষ কৰিলা পাৰ কেপিটা ইনকামৰ দিশত শেষ কৰিলা পঞ্চায়তৰ MG NREGAৰ দিশত শেষ কৰিলা কেন্দ্ৰৰ পৰা পুঁজি অনাৰ দিশত তুমি শেষ কৰিলা সব পিনৰ পৰা তুমি শেষ কৰি অসমখন তুমি ধ্বংস কৰিলা তুমি সৰ্বশ্ৰেষ্ঠ ৰাজ্য নাই কৰা তুমি ধ্বংস কৰিলা গতিকে সেই কাৰণে আমি আপোনালোকৰ যোগেদি এই কথাখিনি আমি হিমন্ত বিশ্ব শৰ্মা বিজেপি দল আৰু অসমৰ ৰাইজৰ আমি দৃষ্টিগোচৰ কৰিছোঁ আৰু আমি আজি ইয়াত আমি হিমন্ত বিশ্ব শৰ্মাক আমি প্ৰত্যাহ্বান জনাইছোঁ হয় তেওঁ অসমৰ ৰাজ্যক পতিয়ন নিয়ক যে মই অসমখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিম এটা বছৰত আৰু নহয় তেওঁ অসমৰ ৰাজ্যক এনেকুৱাকৈ প্ৰতাৰণা কৰাৰ কাৰণে তেওঁ ক্ষমা খোজক আমি সেইটো কৈছোঁ আৰু অসমৰ ৰাইজক আমি আপোনালোকৰ যোগেদি আহ্বান জনাইছোঁ যে এনেকুৱা ফাঁকিবাজ টুপি পিন্ধোৱা প্ৰতাৰক এই দলক
আমাৰ কেতিয়াও ভাগ্য নিয়ন্তা আগলে পাতিব নালাগে তাৰ কাৰণে আপোনালোকৰ যোগেদি আমি অসমৰ ৰাজ্যক আমি আহ্বান জনাইছোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত